জিলাৰ আগ্ৰহত আৰু মধুপুৰ খণ্ডৰ উদ্যোগত আমি আজি ভূঁই ৰোৱা এটা উৎসৱ আয়োজন কৰিছোঁ। আৰু আপোনালোক প্ৰত্যেকে জানে এই যিটো ভূঁই ৰোৱা উৎসৱ, এই ভূঁই ৰোৱা উৎসৱটো আমাৰ পৰম্পৰাগতভাৱে চলি আহিছে। কিন্তু আধুনিকতাৰ প্ৰয়োভত ক'ৰবাত নহয় ক'ৰবাত আমি এই ভূঁই ৰোৱা উৎসৱটো আমি হেৰাই পেলাইছোঁ। আগতে আমাৰ গাঁৱৰ ভূঁই বিভিন্ন মফচলীয়া অঞ্চলবিলাকত ইঘৰৰ পিছত সিঘৰৰ এটা ভূঁই ৰোৱা উৎসৱ আছিলেই। কিন্তু আমি সেই নতুন প্ৰজন্মক আৰু যদি ভূঁই ৰোৱা উৎসৱটো কেনেকুৱা তাক আমি জনাৰ কাৰণে আজি এটা কিষাণ সংঘৰ উদ্যোগত আমি আয়োজন কৰিলোঁ। আমাৰ মাজত আহি আমাক ভিন্ন কৰিছে নলবাৰী জিলা সন্মানীয় আয়ুক্ত মহোদয় ডাঙৰীয়া, আমাৰ নলবাৰী জিলা কৃষি বিষয়া মহোদয়, আমাৰ উপপতি সমবৰ্তা মহোদয়া আৰু আমাৰ KPK সন্মানীয় মহোদয় আহি পেলাই আমাক এই অনুষ্ঠানটো ভাগি কৰিছে। আৰু প্ৰত্যেকে জানে আমাৰ জিলা আয়ুক্ত মহোদয় এগৰাকী মাটিৰ মানুহ, আৰু তেখেতে আমাৰ লগত একেলগে গোটেইখিনি আমাৰ কৃষকৰ লগত ভূঁই ৰুলে, ট্ৰেক্টৰ বালে আমি তেখেতক আমাৰ এই চাকৰি ভাৰতীয় কিষাণ সংঘৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যে সুন্দৰ মুহূৰ্ত এটা পথাৰৰ মাজত থাকি বোকাত ভৰি থৈ দুগুচি ভূঁই ৰুই পেলাই দেউতাৰ খুব সুন্দৰ অভিজ্ঞতা। আৰু মই ভাবোঁ যে এই ধৰণৰ যিটো হেৰাই যোৱা অসমীয়া পৰম্পৰা, যে ভূঁই ৰোৱা উৎসৱ, ধান দোৱা মানে দাই যেতিয়া সেইটো এটা উৎসৱ, এইবিলাক আকৌ পুনৰ ঘূৰি আহিব হৈ গ'ল অসমত। যদি এই ধৰণৰ পৰম্পৰাটোক আমি বজাই ৰাখিব নোৱাৰোঁ, তেতিয়া এটা সময়তে আমি অসমীয়া জাতি হিচাপে চিনাকি দিবলৈ আমি নোৱাৰিম। সেই দিশৰ ফালে আমি এতিয়া গতি কৰি আছোঁ। গতিকে ভাৰতীয় কিষাণ সংঘই যি ধৰণৰ পদক্ষেপ লৈছে, যে ভূঁই ৰোৱা উৎসৱ গোটেইখিনি কৃষক লগত লৈছে, মাতৃসকলক লগত লৈছে, লৈ পেলাই ভূঁই ৰোৱাৰ যিটো সেই আনন্দ, নিজে কঠীয়া এটা বোকাত বুজি দি পেলাই যিটো আনন্দ, সেই আনন্দটো বেলেগত নাই। সেই আনন্দটো আমি মোবাইল চাই ফেচবুকত চাই নিশ্চয় নাপাওঁ। গতিকে তেওঁলোক ধন্যবাদৰ পাত্ৰ, শলাগৰ পাত্ৰ, আৰু বাণিজ্য ৰাইজক মই ধন্যবাদ জনাইছোঁ। জিলাৰ আগ্ৰহত আৰু মধুপুৰ খণ্ডৰ উদ্যোগত আমি আজি ভূঁই ৰোৱা এটা উৎসৱ আয়োজন কৰিছোঁ। আৰু আপোনালোক প্ৰত্যেকে জানে এই যিটো ভূঁই ৰোৱা উৎসৱ, এই ভূঁই ৰোৱা উৎসৱটো আমাৰ পৰম্পৰাগতভাৱে চলি আহিছে। কিন্তু আধুনিকতাৰ প্ৰয়োভত ক'ৰবাত নহয় ক'ৰবাত আমি এই ভূঁই ৰোৱা উৎসৱটো আমি হেৰাই পেলাইছোঁ। আগতে আমাৰ গাঁৱৰ ভূঁই বিভিন্ন মফচলীয়া অঞ্চলবিলাকত ইঘৰৰ পিছত সিঘৰৰ এটা ভূঁই ৰোৱা উৎসৱ আছিলেই। কিন্তু আমি সেই নতুন প্ৰজন্মক আৰু যদি ভূঁই ৰোৱা উৎসৱটো কেনেকুৱা তাক আমি জনাৰ কাৰণে আজি এটা কিষাণ সংঘৰ উদ্যোগত আমি আয়োজন কৰিলোঁ। আমাৰ মাজত আহি আমাক ভিন্ন কৰিছে নলবাৰী জিলা সন্মানীয় আয়ুক্ত মহোদয় ডাঙৰীয়া, আমাৰ নলবাৰী জিলা কৃষি বিষয়া মহোদয়, আমাৰ উপপতি সমবৰ্তা মহোদয়া আৰু আমাৰ KPK সন্মানীয় মহোদয় আহি পেলাই আমাক এই অনুষ্ঠানটো ভাগি কৰিছে। আৰু প্ৰত্যেকে জানে আমাৰ জিলা আয়ুক্ত মহোদয় এগৰাকী মাটিৰ মানুহ, আৰু তেখেতে আমাৰ লগত একেলগে গোটেইখিনি আমাৰ কৃষকৰ লগত ভূঁই ৰুলে, ট্ৰেক্টৰ বালে আমি তেখেতক আমাৰ এই চাকৰি ভাৰতীয় কিষাণ সংঘৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যে সুন্দৰ মুহূৰ্ত এটা পথাৰৰ মাজত থাকি বোকাত ভৰি থৈ দুগুচি ভূঁই ৰুই পেলাই দেউতাৰ খুব সুন্দৰ অভিজ্ঞতা। আৰু মই ভাবোঁ যে এই ধৰণৰ যিটো হেৰাই যোৱা অসমীয়া পৰম্পৰা, যে ভূঁই ৰোৱা উৎসৱ, ধান দোৱা মানে দাই যেতিয়া সেইটো এটা উৎসৱ, এইবিলাক আকৌ পুনৰ ঘূৰি আহিব হৈ গ'ল অসমত। যদি এই ধৰণৰ পৰম্পৰাটোক আমি বজাই ৰাখিব নোৱাৰোঁ, তেতিয়া এটা সময়তে আমি অসমীয়া জাতি হিচাপে চিনাকি দিবলৈ আমি নোৱাৰিম। সেই দিশৰ ফালে আমি এতিয়া গতি কৰি আছোঁ। গতিকে ভাৰতীয় কিষাণ সংঘই যি ধৰণৰ পদক্ষেপ লৈছে, যে ভূঁই ৰোৱা উৎসৱ গোটেইখিনি কৃষক লগত লৈছে, মাতৃসকলক লগত লৈছে, লৈ পেলাই ভূঁই ৰোৱাৰ যিটো সেই আনন্দ, নিজে কঠীয়া এটা বোকাত বুজি দি পেলাই যিটো আনন্দ, সেই আনন্দটো বেলেগত নাই। সেই আনন্দটো আমি মোবাইল চাই ফেচবুকত চাই নিশ্চয় নাপাওঁ। গতিকে তেওঁলোক ধন্যবাদৰ পাত্ৰ, শলাগৰ পাত্ৰ, আৰু বাণিজ্য ৰাইজক মই ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।